বাক্সাৰ হালবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। হালবাৰীৰ গাঁতিত সংঘটিত হয় এই হত্যাকাণ্ডটো। হালবাৰীৰ আমৰাতাৰীৰ মাধৱ কলিতা নামৰ এজন লোকে ৰৌমাৰীৰ জ্যোতিষ দাস নামৰ এজন লোকক মৰিয়াই হত্যা কৰাৰ অভিযোগ জ্যোতিষ দাসৰ ভুক্তভোগী পৰিয়ালৰ। উল্লেখযোগ্য যে যোৱা ২৬ মাৰ্চত চলি থকা গাঁতিৰ দৌল উৎসৱত মাধৱ কলিতা আৰু জ্যোতিষ দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু মাধৱ কলিতাই জ্যোতিষ দাসক মৰিয়াই গুৰুতৰভাৱে আহত কৰে। তাৰ পিছতেই সংকটজনক অৱস্থাত জ্যোতিষ দাসক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতেই জ্যোতিষ দাসৰ মৃত্যু হয়। জ্যোতিষ দাসৰ মৃত্যুৰ পিছতেই ৰৌমাৰীস্থিত বাসগৃহত আজি মৃতদেহ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যেই ঘটনা সন্দৰ্ভত জ্যোতিষ দাসৰ পৰিয়ালৰ লোকে হত্যাকাৰী মাধৱ কলিতাৰ বিৰুদ্ধে স্থানীয় আনন্দ বজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে হত্যাকাৰী মাধৱ কলিতাৰ ওপৰত বৰ্তমানলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো হৈছিল মানে কেনেকুৱা, মঙলবাৰ সন্ধিয়া ৯টামান বজাত মোৰ ভতিজা জ্যোতিষ দাসে চুমুৱাগাতি গাঁৱত দৌল উৎসৱ চাবলৈ যায় ৰাতি ৯টা বজাত। তাৰপিছত আমি ৰাতি মোটামুটি ১১টামান বজাত আমাৰ ঘৰলৈ ফোন আহে। তাৰ গাঁতি গাঁৱৰ কোনোবাই ফোন কৰিছে আমাৰ নাইতাটোক লৈ যে তোমালোকৰ খুৰা এনেকৈ পৰি আছে ৰাস্তাত, মাৰিছে, গতিকে তুহুন উঠাই লৈ যা। তেতিয়া আমাৰ নাইতাই দুজনমান মানুহ লৈ আমাৰ ভতিজা ধীৰাজ দাসকো লৈ গ'ল। লৈ যাই চাই যে অচেতন অৱস্থাত পৰি আছে ৰাস্তাত। তাৰপিছত তেওঁলোকে হালবাৰী মেডিকেলত লৈ যায় আৰু ইপিনে শুনিলে তেওঁলোকে যে এই আমৰাতাৰী গাঁৱৰ মাধৱ কলিতাই তাৰমানে মাৰা বুলি। এতিয়া মাধৱ কলিতাক বিচৰাত কমিটিৰ ঘৰত সোমাই থোৱা বুলি তেওঁলোকে গম পায়। তাৰপিছত আমাৰ নাইতা আৰু ভতিজাটোই হালবাৰী মেডিকেলত লৈ যায়। মোটামুটি ১২টামান বাজিছে, নহয় মেডিকেল পাওঁতে হালবাৰী মেডিকেলত 12টামান বাজিছে। তাতে ডক্টৰে চাই চিতি ক'লে যে ইয়াতে নহ'ব, আপোনালোকে বৰপেটা লৈ যাওক। তেতিয়া সিহঁতে ঘৰলৈ লৈ আহিল। ঘৰলৈ লৈ আহি ৰাতিপুৱা ৮টা বজাত আমি বৰপেটা তেওঁলোকক পঠাই দিওঁ মেডিকেলত। ৰাতিপুৱা বৰপেটা মেডিকেলত গৈ ডক্টৰে বহুত পৰীক্ষা নিৰীক্ষা কৰি সন্ধিয়া ৰিপৰ্টটো দি ক'লে যে মোটামুটি ৮টামান বজাত ৰাতি ৰিপৰ্টটো ক'লে যে এতিয়া নহ'ব আমাৰ ইয়াতে, আপোনালোকে গুৱাহাটী GMCত যাওক। তেতিয়া সিহঁতে বাহিৰে GMCত গ'ল আৰু বোৱাৰীজনী বৰপেটাৰ পৰা সৰু গাড়ী লৈ ঘৰলৈ ঘূৰি আহি ৰাতি মোটামুটি ৯:৩০ বজাত আহি পাইছে ঘৰ। আহি পাই আমাক কথাখিনি ক'লাক যে থানাত যাব লাগিব, এজাহাৰ এখন দিব লাগিব, নহ'লে আজিৰ দিনটো পাৰ হ'লে অলপ অসুবিধা হ'ব পাৰে। তেনেকৈ কোৱাত আমি মোৰ বৰডেকা দেৱেন দাস আৰু মই আৰু নাতি ল'ৰাটো ধনজিৎ দাস আৰু বোৱাৰীজনী লগত লৈ আমি আনন্দ বজাৰ থানাত এজাহাৰখন দি দিওঁ। এজাহাৰখনত পুলিচে লিখি আমাক পাত পৰাই শুনাইছে যে এজাহাৰকাৰী প্ৰণীতা দাস আৰু দৌল উৎসৱত আমৰাতাৰী গাঁৱৰ মাধৱ দাসে জ্যোতিষ দাসক বেয়াকৈ মাৰপিট কৰাত অসুস্থ হয় আৰু তেওঁলোকে তাৰ পৰা ৰাতি 11:30টামান বজাত হালবাৰী মেডিকেল নিয়ে। হালবাৰীৰ পৰা বৰপেটা মেডিকেল নিয়ে, বৰপেটাৰ পৰা গুৱাহাটী মেডিকেল নিয়ে। ব্যুৰো ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি।